হয়, আমি 19 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিয়ে আপোনালোকৰ চেনেলৰ যোগেৰে অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আমি গোটেই কাৰ্যসূচীত ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এই কথাখিনি আমি ইতিমধ্যে জনাইছোঁৱে। গতিকে অনুষ্ঠান সুকলমে চলক সেই আশাৰে আমি আপোনালোকৰ কথাখিনি জনাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি 19 সংখ্যক আউৰীয়াপাৰা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 19তম আউৰীয়াপাৰা ৰঙালী বিহু উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱা 9 বজাৰ পৰা পতাকা উত্তোলনৰ মাজেৰে অনুষ্ঠিত হৈছে। তাৰপিছতে আমাৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু দিনৰ 1 বজাত আমি লাচিত বৰফুকন সৌৰণী পুথিভঁৰালৰ নৱনিৰ্মিত তোৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আৰু এই তোৰণ দাতা আছিলে আমাৰ লাচিত বৰফুকন সৌৰণী পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সদস্য তথা আমাৰ সেনাবাহিনীৰ কৰ্মৰত ছবিদাৰ মেজৰ প্ৰয়াত সৰ্গেশ্বৰ ডেকাৰ সৌৰণীত এই তোৰণ আগবঢ়াইছিলে তেখেতৰ সহধৰ্মিনী মঞ্জুলা ডেকা বাইদেৱে। আমি তেখেতকো আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমি কিছু সময়ৰ পিছতে সন্ধিয়া 5 বজাত আমি 12ৰহণীয়া সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। এই 12ৰহণীয়া সাংস্কৃতিক সমাৰোহ আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে আমাৰ লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক সন্মানীয় বাবুল চহুৰীয়া দেৱে। আৰু এতিয়া আমাৰ অনুষ্ঠান চলি আছে আৰু কিছু সময়ৰ পিছতে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি কৰিবলৈ গৈ আছোঁ। এয়া হৈছে আমাৰ স্মৃতি দাপোন ঔটলীয়া বহাগৰ ৰং স্মৰণিকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব আৰু এই ঔটলীয়া বহাগৰ ৰং যি স্মৰণিকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আমাৰ তামোলপুৰৰ সন্মানীয় আমাৰ দ্বিজেন দাস ডাঙৰীয়াই তেখেতে আহি আছে। খন্তেক পিছতে আমাৰ মাজত আহি উপস্থিত হ'ব আৰু অহা কাইলৈ আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা সাহিত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব আৰু দিনৰ 2 বজাত আমাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব আৰু সন্ধিয়ালৈকে আমাৰ 5 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু এই সাংস্কৃতিক সন্ধিয়াত আমি গুৱাহাটীৰ পৰা বিশেষভাৱে শিল্পীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি আশা ৰাখিম আমাৰ 2টা দিনৰ কাৰ্যসূচীত সমগ্ৰ আমাৰ এই অঞ্চলৰ ৰাইজে সহায় সহযোগিতা আগবঢ়াব আৰু এইখিনিতে মই অনুৰোধ জনাইছোঁ যিসকলে আমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰিবলৈ যাওঁতে বিশেষভাৱে আমাক আৰ্থিকভাৱে অনুদান আগবঢ়াইছে তেখেতসকলৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু তেখেতসকলক আমি আমাৰ 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে দিনে ৰাতিয়ে অহৰহ কায়িক পৰিশ্ৰম কৰি আমাক সহযোগিতা কৰিছে তেখেতসকললৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম অনাগত দিনত আমি সমন্বয় ভাতৃত্ববোধৰ ভাৱেৰে আমি আগবাঢ়ি যাম এই আশা আৰু প্ৰত্যয় ৰাখি পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যাতে অনুষ্ঠানটো সফল কামনা হয় তাৰ বাবে আমি কামনা কৰিছোঁ। ধন্যবাদ।